এইটো 19 সংখ্যক আমাৰ বাবাৰ যিটো মই আজি দিনটোৰ কাৰ্যসূচী কৈ দিছোঁ। আজি মানে ইয়াতে আমি ৰাতিপুৱাৰ কাৰ্যসূচীটো আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ, বন্তি প্ৰজ্বলন। ইয়াৰ পিছত আমি আমাৰ এটা স্বৰ্গীয় ফণী মেধি শৈক্ষিক ন্যাস এটা আছে আমাৰ। এই শৈক্ষিক ন্যাসৰ তৰফৰ পৰা সৃজনগ্ৰাম যিটো মেট্ৰিকৰ চেণ্টাৰ আছে তাৰ পৰা যিটো হায়েষ্ট মাৰ্ক পোৱা পৰীক্ষাৰ্থী তেওঁলোকক আমি এটা শৈক্ষিক বঁটা প্ৰদান কৰোঁ তাৰমানে। তো তেওঁ আমাৰ এই সৃজনগ্ৰাম জাতীয় বিদ্যালয় যিখন আছে তাৰে ছাত্ৰ হয়। গতিকে আমি ইয়াৰ পৰা গৈ পেলাই সেইখন স্কুলত এটা অনুষ্ঠান আছে, তাতে আমি গোটেই ষ্টুডেণ্টছখিনিৰ সন্মুখত আমি শৈক্ষিক ন্যাসৰ ফালৰ পৰা বঁটা প্ৰদান কৰিম। তাৰপিছত আমাৰ সন্ধিয়া ধৰক আমাৰ ঘৰুৱা যিখিনি ভাগৱত পাঠ বা নাম কীৰ্তন সেইখিনি কৰা হয়। এইখিনি আমাৰ দিনটোৰ আজিৰ দিনটোৰ কৰ্মসূচী। কিন্তু ইয়াৰ আগতে এই 19 বছৰ বা 18 বছৰ ধৰি পেলাই আমি প্ৰথম অৱস্থাত তেওঁৰ যিটো এই মৃত্যু দিৱস, এই মৃত্যু দিৱসটো ৰাইজে বিভিন্ন অঞ্চলত পাতিছিলে, বিভিন্ন জেগাত শালমাৰা, বৈতামাৰী বা আমাৰ সৃজনগ্ৰাম অভয়পুৰী এনেকুৱা বিভিন্ন অঞ্চলত ৰাজহুৱাভাৱে পাতিছিলে। তেতিয়া আমাকো নিমন্ত্ৰণ কৰিছিলে, আমি গৈছিলোঁ। কিন্তু এটা বস্তু সীমিত হৈ গৈছে যে ৰাজহুৱাভাৱে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ যিখন সভা বা যিখিনি উদ্যোগ লৈছিলে সেই উদ্যোগটো বা সেই বস্তুটো আজিকালি নাইকিয়া হৈ গৈছে। এইটো হৈ যায়, সময়ৰ লগে লগে মানুহে পাহৰি যায়, নহয় জানো? আমি দেখাই পাইছোঁ। গতিকে আমাৰ অলপ ফিল হয় যে বিশেষকৈ দেউতাটো প্ৰথমতে তেওঁ যদিও পিছৰ ফালে তেওঁ কোচ ৰাজবংশী জাতিটোৰ যিটো সংগ্ৰাম, জাতিগত সংগ্ৰাম, সেই সংগ্ৰামৰ লগত জড়িত আছিল। কিন্তু প্ৰথমৰ অৱস্থাৰ পৰাই তেওঁ বামপন্থী ৰাজনীতিত বিশ্বাস কৰা এজন মানুহ আছিল আৰু গোটেই জীৱনটো বামপন্থী ৰাজনীতিত বিশ্বাস কৰিয়ে কটালে। আৰু তাৰে এটা একচুৱেলি এই বামপন্থী ৰাজনীতিৰে এটা অংশ হিচাপে যে পিছপৰা জনগোষ্ঠী এটাক আগুৱাই লৈ যাব লাগে, আৰু যিহেতু ফণী মেধি সেই জনগোষ্ঠীৰে লোক আছিল, গতিকে তেওঁৰ পাৰ্টীৰ ফালৰ পৰা একচুৱেলি দায়িত্ব অৰ্পণ কৰিছিল যে এই জনগোষ্ঠীৰ মাজত সংগ্ৰামী যিটো ভাৱ সেইটো আনিব লাগে, তেওঁলোকে যিটো পিছ পৰি আছে, যিটো শুই আছে, সেই জাতিটোক জগাব লাগে। তো মই নিজে সৰুৰ পৰা দেখিছোঁ যে তেওঁ কি ধৰণে গোটেই অসম ঘূৰি ইফাল সুদূৰ জনাই মানে লখিমপুৰ, চিৰিং চাপৰি সেইফালে বহুত ৰাজবংশী মানুহ আছে আমাৰ ইফালৰ পৰা যোৱা। সেই মানুহবিলাকক লগ ধৰি লখিমপুৰ, শদিয়া আমাৰ ইফালৰ পৰা যোৱা ৰাজবংশী প্ৰৱজিত হৈ গৈছে। মানে জীৱিকাৰ খাতিৰত গৈছে, মাটি ভাঙিছে, তাতে খাইছে, খেতি কৰি আছে তেওঁলোকে। সেই মানুহবিলাকো জগাই তুলিছিলে। গতিকে গোটেই অসমতে আমাৰ ৰাজবংশী জাতিটোৱে এটা প্ৰাণ পাই উঠিছিলে, তেওঁলোকৰ সংগ্ৰামখন আগুৱাই নিছিলে। তেনেকৈ আমি এসময়ত প্ৰেচিডেঞ্চিয়েল ডিগ্ৰী পাবলৈ সমৰ্থন হৈছিলোঁ, যিটো আমাৰ 1 বছৰলৈকে চলিছিলে। অৰ্থাৎ 1 বছৰ আমি প্ৰেচিডেণ্টৰ অৰ্ডাৰ মতে আমি আছিলোঁ জনজাতি আছিলোঁ 1 বছৰ। অৰ্থাৎ প্ৰেচিডেণ্টে মানি লৈছিলে যে আমাৰ কোচ ৰাজবংশী জাতিটোৰ জনজাতি হ'ব পৰা সকলোবিলাক গুণ আছে বা কেৰেক্টাৰিষ্টিক যিখিনি থাকিব লাগে সেইখিনি আছে। সেইকাৰণে তেওঁলোকে 1 বছৰৰ কাৰণে আমাক দিছিলে। কিন্তু পিছত কি কাৰণে সেইটো আকৌ বিল হৈ পেলাই সংসদত গৃহীত নহ'লে এই বিষয়ে আমি ভালদৰে অৱগত নহয়, হয়তো বৰ্তমান যিবিলাক নেতৃত্ব আছে নেতৃবৰ্গই ক'ব পাৰিব এই কথা। গতিকে এই পৰ্যায়লৈকে গৈছিলে, এটা সংগ্ৰামখন আগুৱাই লৈ গৈছিলে। কিন্তু আল্টিমেটলি উপায় নাই, তেখেতে এক আকস্মিক দুৰ্ঘটনাত তেখেতৰ মৃত্যু হ'ল। আৰু তাৰপিছত তেওঁৰ যিটো মানে ৰাজবংশী জাতিটোৰ যিটো সংগ্ৰাম, সেই সংগ্ৰামখনৰ ৰূপটো আপোনালোকে ভালদৰে এতিয়া প্ৰত্যক্ষ কৰিছে কি পৰ্যায়ত আছোঁ আমি। কিন্তু মই ভাবোঁ যে এজন ফণী মেধি এজন সংগ্ৰামী লিডাৰ আছিল, তেওঁৰ সেইটো নাইকিয়া হ'লেই নহয়। তেওঁৰ আদৰ্শ মনত ৰাখি পেলাই বাকীবিলাকো আগুৱাই যাব লাগে। আৰু তেওঁ একচুৱেলি যি আদৰ্শত ৰাজবংশী জাতিটোক গঢ় দিবলৈ বিচাৰিছিল, অকল ST কৰণে নহয় বা কমতাবোৰে নহয়, ৰাজবংশী জাতিটোক সক্ষম কৰি তুলিবলৈ যাতে নিজৰ মেৰুদণ্ডত থিয় হৈ পেলাই এই পৰিশ্ৰমবিহীন কাম নকৰা জাতিটোক যাতে কাম কৰা জাতিলৈ পৰিৱৰ্তন কৰিব পাৰি, যিটো তেওঁৰ সপোন আছিল, সেই সপোনটো বাস্তৱায়িত কৰিলে অধিক ফলপ্ৰসূ হ'ব। যি ফণী মেধিৰ 19 সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আমাৰ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গ তথা ফণী মেধিৰ পৰিয়ালবৰ্গৰ সহযোগত আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। ফণী মেধি আছিলে এক সংগ্ৰামী সত্তা, নিঃস্বজন সৰ্বহাৰাৰ তেওঁ আছিলে নেতা। তেওঁ আছিলে একেধাৰে এক সংগ্ৰামী ব্যক্তি, তেওঁ আছিলে এজন উকিল আৰু তেওঁ আছিলে এজন বিধায়কো। গতিকে তেনে এজন ব্যক্তিৰ যি জীৱন ধাৰণ আমি দেখি আহিছোঁ, সৰুৰ পৰাই দেখি আহিছিলোঁ, তাত আমি আজিৰ লগত যদি মিলাব যাওঁ আমি বিভিন্ন প্ৰভেদ আমি দেখা পাওঁ। কি এক সুন্দৰ সহজ সৰল জীৱন তেওঁৰ, এযোৰেই পোচাক, তেনেদৰেই তেওঁ ওলাই আহে ৰাতিপুৱা, খুৰা বুলি মাতোঁ, কোনোবাই দাদা বুলি মাতে, কোনোবাই জেঠাই বুলি মাতে। তেওঁ আহি ৰাতিপুৱাই কলেজৰ আমাৰ মহাবিদ্যালয়ৰ সন্মুখত আহি পায়। তাৰপিছত বিভিন্নজনে তেওঁক ঘেৰি ধৰে, আৱৰি ধৰে। কাৰোবাক যদি তেওঁ কোৰ্টত সহায় কৰিবলগীয়া হয়, কাৰোবাক বিভিন্ন সামাজিকভাৱে যিসকল নিষ্পেষিত হৈ থাকে, উপেক্ষিত হৈ থাকে, তেওঁলোকৰ সহায়ৰ বাবে তেওঁ বিভিন্ন কাম কৰিবলগীয়া হয়। গতিকে বিভিন্ন সময়ত আমি বিভিন্ন ৰূপত ফণী মেধিক পাইছোঁ। গতিকে তেনে এক মহান আত্মাৰ আজি এই 19 সংখ্যক মৃত্যু দিৱসত
আমি সঁচাকৈ অন্তৰৰ পৰা তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু এই বিশেষ মুহূৰ্তত এইখিনিয়ে ক'বলগীয়া মোৰ, তেওঁক আজি আমি সঁচা অৰ্থত সঁচাকৈ নিভৃত কোণৰ পৰা শ্ৰদ্ধাঞ্জলি যাচিছোঁ।